ডিগবৈ ৩ নং গোলাইত খেদি ৰাইজে ধৰিল গৰু চোৰক। ডিগবৈ আৰক্ষীকো ক্ষোভিত ৰাইজে আবদ্ধ কৰি ৰাখে নিশা বহুপৰলৈ। যোৱাকালি নিশা ডিগবৈৰ ৩ নং গোলাই গাঁৱৰ ৰাইজে খেদি ধৰিলে এটা গৰু চোৰক। জানিব পৰা মতে পথাৰেদি গৰু লৈ গৈ থকাৰ অৱস্থাত ৰাইজে ধৰে চোৰটোক। বহুদিন ধৰি ডিগবৈৰ কাষৰীয়া অঞ্চলসমূহত গৰু চুৰি ঘটনাই মূৰৰ কামোৰণিৰ সৃষ্টি কৰি আহিছিল স্থানীয় খেতিয়ক ৰাইজৰ। নিশা গৰু চোৰক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰিবলৈ অহা আৰক্ষীও বহু পলমকৈ আবদ্ধ হ'ব লগাত পৰে। ৰাইজৰ অভিযোগ এয়ে যে গৰু চোৰৰ প্ৰতি আৰক্ষীৰ কোনো কাণ সাৰ নাই। ৰাতি আমাৰে গৰু চুৰ হৈছিলে, যেহেতু আমাৰ ঘৰটো ৰাস্তাৰ কাষত আৰু গোৱালিটো অলপ ভিতৰত থাকে। যে আমি ৰাতি 12:30 মানত গম পাইছোঁ যে আমাৰ গৰুখন লৈ গৈছে বুলি, আৰু আমাৰ গাঁৱৰে মানুহখিনি ধৰি পাইছে চুৰকেইটাক। এই আমাৰ পথাৰ মাজেদি লৈ গৈ আছিলে চুৰকেইটা। এটা গৰু পলোৱাৰ কাৰণে সেই চুৰটা মানে মানুহজনক খেদি গৈছে। যেতিয়া সেই চুৰটো ধৰি পিনি ইহঁতি ধৰি পাইছে সেই নৱজ্যোতি বাইপাছত। যেতিয়া গম পালোঁ যে সেই চুৰজন আমাৰ সকলোৱে চিনাকি ইব্ৰাহিম বুলি, তাত সুধোতে আৰু দুজন চুৰৰ নাম গম পাইছোঁ আমি। এজনৰ ৰূপম বুলি কৈছে আৰু বুবু। সেই ৰূপম বুলি কোৱা মানুহটো আমাৰে গাঁৱৰ মানে ইয়াত আহি থাকে, তাৰ দেউতা মা ইয়াতে থাকে। আৰু আমি এটা সিদ্ধান্ত লৈছোঁ, যদি আমি গাঁৱৰ মানুহৰ পৰা যদি সুধি গম পাওঁ যে এই ঘৰত থকা তাৰ মা দেউতাকো আমি এটা ৱাৰ্ণিং দিব লাগে যে আপোনাৰ ল'ৰাক ইয়াত আহিব নিদিব, নহ'লে আপোনালোকে ইয়াৰ পৰা গুচি যাওক বুলি। এইটো আমাৰ গাঁৱৰ মানুহৰ পৰা সিদ্ধান্ত ল'লে আমি গম পাম। এই চুৰ হোৱা গৰুটো আমাৰে আছিলে, যিহেতু গৰুটো লৈ যাব নোৱাৰিলে আমি গৰুটো পালোঁ। কিন্তু এতিয়া পুলিচে আহি লৈ গৈছে চুৰটোক, আৰু আমি পুলিচৰ লগত সেইটোৱে আমি আহ্বান জনাইছোঁ যে সেই যোন চুৰটো লৈ গৈছে তাৰ পৰা যে কাৰ লিংক আছে। আৰু আমি যিমান গম পাওঁ আমাৰ গাঁৱৰ মানুহ লিংক থাকিব পাৰে, কেলৈ গাঁৱৰ মানুহ নহ'লে ইমান গম নাপাব যে এই ঘৰতে ইমান গৰু আছে, হালীয়া গৰু আছে বুলি কোনো গম নাপায়। কেলৈ গাঁৱৰ মানুহ লিংক আছে, ইয়াত কোন আছে সেইটো গম পোৱা নাই। যদি পুলিচে সেই তাৰ চুৰটোক যদি ভালকৈ উৎপোচ কৰে, তো এই যদি মানুহটো ওলায় তো ভাল কথা। আৰু যদি আমি যেনেকৈ হয় গম পাওঁ সেই গাঁৱৰ মানুহ যদি লিংক আছে, যদি কেনেকৈ ভাগে গম পাওঁ সেই চুৰটো হয়, কিন্তু আমাৰ পৰা ৰক্ষা নাপায় সেই গাঁৱৰ মানুহ। ইমান কৈ মই কথাখিনি সামৰি মাৰিছোঁ। ধন্যবাদ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।